কৰিবলৈ কপিল প্ৰভুৱে কৈছে আই দেৱহূতি। কপিল প্ৰভুৱে প্ৰত্যক্ষৰ পৰা এইটো কোৱা নাই যে মোক মই ভগৱন্তৰ অংশ অৱতাৰ, গতিকে মোক আশ্ৰয় কৰি তুমি গতি পাবা। মাতৃক কৈছে কি তুমি তেনেসকল ভক্তৰ সংগ আশা কৰা। এতিয়া আমিওতো সেই তেনেধৰণৰ ভক্ত সংগ আশা কৰিব লাগিব। তেনেদৰে ভক্ত সংগ আশা কৰাটো আমাৰ জানো সম্ভৱ? কিদৰে সম্ভৱ কৰি দেখুৱাইছে? কাৰণ ভাগৱত আজি আমাৰ ওচৰত লিখিত ৰূপত আছে। ভাগৱতৰ প্ৰতিটো বাক্য, প্ৰতিটো অধ্যায় কাৰ পৰা আৰম্ভ হৈছে? শুক নিগদতি ৰাজা শুনা পৰীক্ষিত, নহয়নে? শুকদেৱে কৈ গৈছে, মহাৰাজ পৰীক্ষিতে শুনি গৈছে। তেতিয়াহ'লে ভাগৱতৰ প্ৰতিটো স্কন্ধৰ প্ৰতিটো অধ্যায়ৰ বাক্য শুকদেৱৰ আৰু সুতমুনি সৌনকাদি ঋষিসকলৰ নিজ মুখৰ বাক্য নহয়নে? গতিকে তেওঁলোকৰ বাক্যৰ জৰিয়তে যে আমি ব্যক্তিজনক দুটা ৰূপত পাব পাৰোঁ। প্ৰথমটি হৈছে কায়িক ৰূপটো, অৰ্থাৎ শাৰীৰিক উপস্থিতি। দ্বিতীয়টো হৈছে বাচিক ৰূপ, অৰ্থাৎ বাক্যৰ জৰিয়তে। শুকদেৱ সৌনকাদি ঋষিসকল শাৰীৰিক ৰূপত আমাৰ সন্মুখত নাই, কিন্তু তেওঁলোক বাক্যৰ ৰূপত আছে, হয়নে? তেতিয়াহ'লে আমি ইমান শ্ৰেষ্ঠ মহন্ত সন্তসকলৰ সংগ পাব নোৱাৰোঁনে? সেইসকলৰ সংগ পোৱাৰ ভাৱনাটো মনত লাগে। ৰাতিপুৱা শুই উঠি সেইকাৰণে ঈশ্বৰৰ লগতে যে সেই শুকদেৱ, সুতমুনি, শুক, ভীষ্ম আদি মহান ভক্তসকলক স্মৰণ কৰিব লাগে, যাতে তেওঁলোকৰ জৰিয়তে আমি শুদ্ধ ভক্তি পাবলৈ অগ্ৰসৰ হ'ব পাৰোঁ। এতিয়া সেই সাধু সংগত যেতিয়া এজন ব্যক্তি সদায় জড়িত হৈ থাকে, তেতিয়াহ'লে তেওঁৰ মনত সেই সংযমিতাৰ যিটো ধাৰা, সেই ধাৰাটো সদায় বৰ্তি থাকে। আৰু সেই সংযমিতাৰ ধাৰাটো বৰ্তি থাকিলে কি হয়? মন, প্ৰাণ, ইন্দ্ৰিয় সকলো এটা সুনিৰ্দিষ্ট সংযমিত ৰূপত বৰ্তি থাকে, যাৰ জৰিয়তে কি হয়? কেতিয়াও চঞ্চলতা, উদ্বেগতা জীৱনলৈ নাহে। মনটোৱে ক'ব আজি কিবা এটা বেয়া বস্তু খাওঁ। বেয়া বস্তু মানেনো কি? যিখিনি অভক্ষণীয়, কাৰণ মনটো চঞ্চল। কিন্তু যদি সৎসংগৰ সংযমিতাৰ ধাৰটো সদায় মনত থাকে, তেতিয়া নহয়, কোনোবাখিনিত মনটো তেতিয়া সেইখিনি সময়ত অন্তৰৰ পৰা এটা ভাৱনা আহিব যে নহয়, মনটোৱে কৈছে যদিও মই এইটো নাখাওঁ, এই স্থানলৈ নাযাওঁ, এইটো কাম নকৰোঁ। সেই স্থিতিটোৱেতো লাগে। ভগৱন্ত আমাৰ হৃদয়ত আছে, তাক অনুভৱ কৰাৰ ভাৱনাটোহে আমাৰ ভিতৰত লাগে। এইকাৰণে, কাৰণ উশাহ নিশাহ লৈ আছোঁ যদিওতো সেইটো আমাৰ অনুভৱ হোৱা নাই, কিন্তু যেতিয়া আমি গুৰুত্ব দি চাওঁ যে উশাহ নিশাহ চলি আছে, ঠিক তেনেদৰে যেতিয়াই আমি গুৰুত্ব দিম যে হয় শুই থাকোঁতেতো মই শুই আছোঁ, কিন্তু মই শুই থকা অৱস্থাটো শৰীৰতো কিবা এটা জাগ্ৰত হৈ আছে। যি কোনোবাই মাতিলত শুনিছে শব্দটো, আপুনি শুই থাকোঁতে যদি মাতে বোলে হেৰি উঠকচোন, আপুনি যে সাৰ পালে, আপুনিতো শুই আছিলে, শব্দটো শুনিলে কাৰণে সাৰ পালে, তেতিয়াহ'লে শব্দটো কোনে শুনিলে? মানে নিদ্ৰাৰত অৱস্থাটো শৰীৰতো কিবা এটা শক্তি জাগ্ৰত হৈ আছে। সেই শক্তিটোক জনাৰ পথটোৱেই হৈছে আধ্যাত্মিকতা। আৰু তাৰ বাবে প্ৰয়োজনীয় সৎসংগৰ জৰিয়তে সংযম আহে, সংযমৰ জৰিয়তে ভাৱৰ জৰিয়তে প্ৰেম, আৰু প্ৰেম ভাৱত সেই ঈশ্বৰৰ ৰূপ চিন্তনটো স্থিৰ ৰূপত হৃদয়ত ধৰিবলৈ সহজ হয়। এতিয়া এই সম্পৰ্কত ক'বলৈ গৈ কপিল প্ৰভুৱে জাগতিক 3 প্ৰকাৰৰ প্ৰলয়ৰ কথা কৈছে, যে নিত্য এই সংসাৰখনত 3 প্ৰকাৰৰ প্ৰলয়ত সংসাৰখন বৰ্তি আছে। যে খণ্ড প্ৰলয়, নিত্য প্ৰলয়, খণ্ড প্ৰলয় আৰু মহাপ্ৰলয়। নিত্য প্ৰলয় মানে কি? সহজ অৰ্থত কিবা এটা ধ্বংস হোৱা। এতিয়া চাওকচোন, আপুনি মই যিখন জগতত বাস কৰি আছোঁ, এইখন জগতত নিত্য প্ৰলয় চলি আছে। মানে কি? এই যে দিনবিলাক বাগৰি বাগৰি গৈ আছে, যিদিনা আমি জন্ম গ্ৰহণ কৰোঁ সেইদিনাৰ পৰা আমাৰ মৃত্যুটো আৰম্ভ হৈ যায়। দিন বাগৰি গৈ আছে, মৃত্যুলৈকে আগবাঢ়ি গৈ আছোঁ। প্ৰকৃতিটো যিবিলাক পৰিৱৰ্তন হৈছে, লাহেকৈ ধ্বংসৰ ফালে আগবাঢ়ি গৈ আছে। এইটো হৈছে নিত্য প্ৰলয়। খণ্ড প্ৰলয় কেতিয়া সৃষ্টি হয়? ব্ৰহ্মাৰ আধা বয়সত সৃষ্টিত খণ্ড প্ৰলয় সৃষ্টি হয়। ব্ৰহ্মাৰ আধা বয়স কেতিয়া হয়? আমাৰ যি 4 যুগ আছে, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। সত্য যুগৰ পূৰ্ণ আয়ু 17,20,000 বছৰ। ত্ৰেতাৰ হৈছে 12,96,000, দ্বাপৰাৰ 8,64,000, কলিৰ 4,32,000। এই 4 যুগৰ সময়সীমা লগ লাগি সৃষ্টি হয় এটা দিব্য যুগ। এটা দিব্য যুগত সময়সীমা হয় 43,20,000 বছৰ এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ আছে। 71টা দিব্য যুগত লগ লাগি সৃষ্টি হয় এটা মন্বন্তৰ। এনেকুৱা 14টা মন্বন্তৰ আছে। 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে। বৰ্তমান কোনটো মন্বন্তৰ চলি আছে? বৈৱস্বত মনু। 7ম মনু শাসনকাল, বৈৱস্বত মনু শাসনকাল চলি আছে। প্ৰথম মনু কোন? মনুষ্যৰ আদি পিতা স্বয়ম্ভুৱ মনু।
আৰু এই 14জন মনুৰ শাসনকালত 14জন ইন্দ্ৰ খহি পৰে ইন্দ্ৰ মানে এটা পদবীৰ নামহে 14জন ইন্দ্ৰই ৰিটায়াৰমেণ্ট লৈ লয় এটা 14টা মন্বন্তৰ পাৰ হৈ যোৱাৰ পাছত এটা কল্প হয় এটা কল্পত 432 কোটি বছৰ 71টা দিব্য যুগত 30,67,000 20,000 বছৰ তেনেকুৱা তেতিয়াহ'লে 14টা মন্বন্তৰ লগ লাগি এটা কল্প 432 কোটি বছৰ এটা 432 কোটি বছৰ এটা কল্পত ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টা দিনটোৰ 12 ঘণ্টা তেতিয়াহ'লে 24 ঘণ্টাত কিমান হ'ব 864 কোটি বছৰ 864 কোটি বছৰে ব্ৰহ্মাদেৱৰ মাত্ৰ 24 ঘণ্টা এটো কেনেকৈ সম্ভৱ আমাৰ ভূলোকত 864 কোটি বছৰ পাৰ হৈ গ'লে ব্ৰহ্মাদেৱৰ মাত্ৰ এটা দিন পাৰ হয় আমি আছো ভূলোকত পৃথিৱীকে ধৰি আমাৰ সৌৰমণ্ডলটি আমাৰ সৌৰজগতখন গঠিত নহয় নে এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত লগ লাগি আমাৰ হাতীপতি নামৰ তাৰকা ৰাজ্যখন গঠিত আৰু এনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি আমাৰ ভূমণ্ডল নামৰ ব্ৰহ্মাণ্ডখন গঠিত ভূলোকৰ ওপৰত আছে তলত আছে অতল বিতল সুতল মহাতল তলাতল ৰসাতল আৰু পাতাল আৰু ভূলোকৰ ঊৰ্ধ্বত আছে ক্ৰমত ভূলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোক এনেদৰে 14খন ব্ৰহ্মাণ্ড সজ্জিত হৈ আছে এতিয়া 14খন ব্ৰহ্মাণ্ড সজ্জিত হৈ থকা যিটো ক্ৰম সেই ক্ৰমটো হৈছে এই জলাশয়ী নাৰায়ণ যে শুই আছে অনন্ত সজ্জাত তেওঁৰ নাভিৰ পৰা যিডাল পদুমৰ ঠাৰি ওলাই গৈছে সেই পদুমৰ ঠাৰিডালে প্ৰতিনিধিত্ব কৰে 14খন ব্ৰহ্মাণ্ডৰ ক্ৰমটোক তাৰ একেবাৰে ঊৰ্ধ্বত কোন আছে সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ সেইবাবে মহাপুৰুষ মাধৱদেৱে যে লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত সত্যলোকত বহি থকা ব্ৰহ্মাৰ পৰা পাতালৰ নাগগণলৈকে সকলো জীৱ মায়াতেই আছে মায়াৰ পৰা পাৰ হৈ পেলাই কোনোবাই ভক্তি কৰাটো সম্ভৱ নহয় আৰু মহাকাশতো যিমানে ঊৰ্ধ্বলৈ গৈ থকা হয় সিমানে সময়ৰ গতি কমি কমি গৈ থাকে আজি মহাকাশ যানসমূহে সেইটো প্ৰমাণিত কৰি দেখুৱাই দিলে তেতিয়াহ'লে ব্ৰহ্মাদেৱ ক'ত আছে আমি আছো ভূলোকত আমাৰ পৰা 6খন ব্ৰহ্মাণ্ডৰ ঊৰ্ধ্বত আছে ব্ৰহ্মাদেৱ সেইকাৰণে সত্যলোকত সময়ৰ গতি আটাইতকৈ ধীৰ গতিত চলে সেইবাবে ইয়াত যদি 432 কোটি বছৰ পাৰ হৈ যায় তাত ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টা পাৰ হয় আৰু ইয়াত যদি 864 কোটি বছৰ পাৰ হয় তেতিয়া ব্ৰহ্মাদেৱৰ মাত্ৰ এটা দিন তেনেকুৱা এটা দিনযুক্ত 100 বছৰে এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ু আৰু সেই ব্ৰহ্মাদেৱৰ এজন ব্ৰহ্মাৰ আধা বছৰ বয়সত জগতত কি হয় খণ্ড প্ৰলয় সৃষ্টি হয় সত্যলোকৰ তললৈকে জনলোকলৈকে যিমানবিলাক ব্ৰহ্মাণ্ড আছে সকলো জলত মগ্ন হৈ যায় আৰু যেতিয়া মহাপ্ৰলয় সৃষ্টি হয় এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ুষত জগতত মহাপ্ৰলয় সৃষ্টি হয় কেনেকৈ অনন্তদেৱৰ মুখৰ পৰা বোলে অগ্নিবাজ হয় সেই অগ্নিয়ে সমস্ত সৃষ্টি অগ্নিতত্ত্ব জলতত্ত্ব নিৰূপণ হয় বায়ু তত্ত্ব নিৰূপণ হয় আকাশ তত্ত্ব নিৰূপণ হয় মহত্তত্ত্ব প্ৰকৃতি পুনৰ নাৰায়ণক এইজন হৈছে জলাশয়ী নাৰায়ণ এই জলাশয়ী নাৰায়ণে 14খন ব্ৰহ্মাণ্ড ধাৰণ কৰি ৰাখিছে কিন্তু তেওঁৰ ঊৰ্ধ্বত আছে মহাবিষ্ণুৰ ঊৰ্ধ্বত হৈছে বৈকুণ্ঠ আৰু কিদৰে এই মহাপ্ৰলয় সৃষ্টি হয় খেৰৰ দম এটা যেতিয়া ডাঙৰকৈ দম কৰি থোৱা থাকে দেখিবলৈ কিমান ডাঙৰ হৈ থাকে নহয়নে তাত যদি জুই লগাই দিওঁ তেতিয়াহ'লে ডাঙৰ ডেমটোক অলপ সময়ৰ পিছতে সামান্য অকণমানি দম এটালৈ পৰিৱৰ্তন হ'বনে সেইকাৰণে জগতৰ সৃষ্টিও প্ৰথম ক'ত ধ্বংস ক'ত হয় অগ্নিত মানুহৰ অন্ত্যেষ্টিক্ৰিয়া সেইকাৰণে ক'ত হয় অগ্নিহে স্থূল বস্তু এটা সূক্ষ্ম আৰু স্থূল দুটা ৰূপত ভাগ কৰি দিব পাৰে আৰু সেই জ্বলাই দিয়া খেৰৰ দমটোত যদি পানী এবাল্টি আপুনি ঢালি দিয়েগৈ তেতিয়া তাৰ পৰিমাণ আকৌ কমি আহিব নহয়নে সেইকাৰণে অগ্নিতত্ত্বৰ পাছত জল তত্ত্ব ইয়াৰ পিছত বায়ু তত্ত্ব আৰু বায়ু তত্ত্ব নিৰূপণ হয় আকাশ তত্ত্ব মহত্তত্ত্ব প্ৰকৃতি পুনৰ নাৰায়ণৰ শৰীৰত ইয়াৰ পিছত অনন্তকালৰ বাবে নাৰায়ণে যোগ নিদ্ৰা গ্ৰহণ কৰে ইয়াৰ পিছত পুনত যেতিয়া সৃষ্টিৰ সংকল্প জাগ্ৰত হয় পোনপ্ৰথমতেই তেওঁ কাক সৃষ্টি কৰে যে অনাদিৰূপিণী ঈশ্বৰৰ অৰ্ধকায় ব্যক্ত ভৈলা মহামায়া সৃষ্টিৰ ঈশায় ঈশ্বৰৰ কটাক্ষে দেৱী ভৈলা গৰ্ভৱতী প্ৰকৃতিৰ পুত্ৰ ভৈলা মহত উৎপত্তি যে ঈশ্বৰৰ সংকল্প মাত্ৰকে প্ৰথম মায়া দেৱীৰ আৱিৰ্ভাৱ হয় আৰু সংকল্প মাত্ৰকে সেই মায়াৰ পৰা 3টি অহং তত্ত্বৰ সৃষ্টি হয়
সাত্বিক অহং, ৰাজসিক অহং, তামসিক অহং। সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা সৃষ্টি হয়। ৰাজসিক অহংকাৰৰ পৰা পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয় আৰু মন সমেত একাদশ ইন্দ্ৰিয় সৃষ্টি হয়। তামসিক অহংকাৰৰ পৰা পঞ্চ তন্মাত্ৰ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ আৰু পঞ্চ মহাভূত, পৃথিৱী, জল, বায়ু, অগ্নি, আকাশ, এই পঞ্চ মহাভূত সৃষ্টি হয়। এই তত্ত্বসমূহ মহামায়াৰ সৃষ্টি হোৱাৰ পাছত ঈশ্বৰে জলাশায়ী নাৰায়ণে সংকল্প ৰূপত ব্ৰহ্মাদেৱক আৱিৰ্ভাৱ কৰে আৰু ব্ৰহ্মাদেৱৰ জৰিয়তে সৃষ্টি বিস্তাৰ কৰায়। আৰু এই 14জন দেৱতাই সৃষ্টি হোৱাৰ পাছতে যেতিয়া অধিষ্ঠান বিচাৰে, তেতিয়া 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পাছত মনুষ্য শৰীৰটোত এই 14জন দেৱতা 14 হাসী ৰূপত অধিষ্ঠান লাভ কৰে। এই 24 তত্ত্ব, সেইকাৰণে আমাৰ শৰীৰটো 24টি তত্ত্বই গঠিত বুলি কৈছে, নহয়নে? ইয়াত পঞ্চ কৰ্মেন্দ্ৰিয় আছে, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ, পঞ্চ মহাভূত, মন, বুদ্ধি, অহংকাৰ, চিত্ত, এই চাৰিটাৰ সৈতে 24টি তত্ত্বৰে মনুষ্য শৰীৰটি গঠিত। এতিয়া এই মনুষ্য শৰীৰটি পোৱাৰ পিছত জীৱৰ গতি কি হয় সেয়া প্ৰকাশ কৰিছে কপিল প্ৰভুৱে জীৱৰ তামসী গতি। যে হে মাতৃ চোৱা, 19ৰ দশকতে মাতৃগৰ্ভত আচলতে সন্তানটি কেনেদৰে বিকাশ হয়, যেতিয়ালৈকে আল্ট্ৰাচাউণ্ড, এক্সৰে আৱিষ্কাৰ হোৱা নাছিল তেতিয়ালৈকে গম পোৱা নাছিলোঁ। মানৱ সভ্যতাই বিজ্ঞানেও গম পোৱা নাছিল যে মাতৃগৰ্ভত কেনেদৰে জীৱটোৰ বিকাশ হয়। আল্ট্ৰাচাউণ্ড, এক্সৰে আৱিষ্কাৰৰ হোৱাৰ পাছতে যেতিয়া স্কেন কৰি গম পোৱা হ'ল, সেইবিলাক কম্পিউটাৰত চাই গম পালে যে এনেকৈ এনেকৈ প্ৰথম মাহত এইখিনি বিকাশ হয়, দ্বিতীয় মাহত এনেকৈ, সেই ডিটেইলছটো বিজ্ঞানে প্ৰকাশ কৰিলে। কিন্তু ভাগৱতত চাওক, আজিৰ পৰা 1000 বছৰ আগতে কপিল প্ৰভুৱে মাতৃৰ আগত সেই গাইনলজিৰ কমপ্লিট ডেছক্ৰিপশ্যন দি থৈ গৈছে। যে প্ৰথম ৰাত্ৰত দুয়ো এক হয়, বৰ্তুল পঞ্চৰাত্ৰত দশম দিনত কঠিন শুয়, বদৰি ফলৰণয়। যে হে মাতৃ চোৱা, এইখিনি তত্ত্ব 24টি তত্ত্বৰে মনুষ্য শৰীৰটো গঠন হোৱাৰ পাছতো যেতিয়া পিতৃ মাতৃৰ সেই মিলন কৰ্মকো সৃষ্টি যজ্ঞৰ লগত তুলনা কৰা হৈছে। কাৰণ সন্তান সৃষ্টি কৰাত জীৱ শৰীৰটোহে সৃষ্টি কৰিছে, নহয়নে? এটি জীৱ আহিব, গতিকে তাৰ বাবে সংযমিতা পবিত্ৰতাটো প্ৰয়োজন। এগৰাকী মাতৃয়ে যদি বিচাৰে তেতিয়া ব্ৰাহ্মণ কুলত অসুৰৰো জন্মাব পাৰে, আৰু এগৰাকী মাতৃয়ে যদি বিচাৰে অসুৰৰ বংশটো প্ৰহ্লাদৰ দৰে ভক্ত জন্মাব পাৰে। ঋষি কাশ্যপৰ দুগৰাকী পত্নী আছিল, নহয়নে? দিতি আৰু অদিতি। দিতি মাতৃয়ে বিচাৰিলে যে দেৱতাসকলক পৰাস্ত কৰিব পৰা মোৰ সন্তানসকল ক্ৰূৰ হওক, শক্তিশালী হওক, বহুত তামসিক গুণযুক্ত হওক, এনেধৰণৰ ভাৱনা কৰিয়েই সন্তানৰ আশা কৰাৰ বাবে তেওঁৰ পুত্ৰ ঋষি কাশ্যপৰ ঔৰসত, এজন শ্ৰেষ্ঠ ব্ৰাহ্মণৰ ঔৰসত 2টা ডাঙৰ দৈত্য জন্মগ্ৰহণ কৰিছিল। আনহাতে সেই কক্ষীপুৰৰ ঔৰসতেই আই কায়াধু মাতৃয়ে বিচৰাৰ কাৰণে শুদ্ধ সংকল্প আৰু সাত্বিকতাৰে গৰ্ভ পালন কৰাৰ বাবে প্ৰহ্লাদৰ দৰে এটি সন্তান জন্ম হৈছিল। এইখিনি কেৱল সাধু কথাই নহয়, এইখিনি হৈছে প্ৰকৃত বাস্তৱিকতা। কাৰণ মনুষ্যৰ যাত্ৰা সেইখিনিতে আৰম্ভ হয় যেতিয়া মনুষ্যৰ গৰ্ভ সংস্কাৰ ঘটে। প্ৰথম ৰাত্ৰত দুয়ো লগ হয়। কি লগ হয়? পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰজ। বৰ্তুল পঞ্চ ৰাত্ৰত, 5 দিন হোৱাৰ লগে লগে সি বৰ্তুল মানে কি? এটা সাধাৰণ মাংসপিণ্ডৰ নিচিনা এটা আকাৰ সৃষ্টি হয়। দশম দিনত কঠিন শুয়, বদৰি ফলৰণয়। শিলিখাটোৰ দৰে এটা কঠিন মাংসপিণ্ড সৃষ্টি হয় দশম দিনলৈকে। প্ৰথম মাহলৈ প্ৰথম মাহ স্পৰ্শ কৰালৈকে সেই জীৱৰ শিৰ অংশ আৰু ভৰি অংশ বিকাশ হয়। দ্বিতীয় অংশত উদৰ আৰু বক্ষ অংশ সম্পূৰ্ণ হয়। তৃতীয় মাহত নখ, চুলি, চকু এইবিলাকৰ গঠন আৰম্ভ হয়। চতুৰ্থ মাহত জীৱৰ শৰীৰটো প্ৰায় সম্পূৰ্ণ হয়। পঞ্চম মাহত ক্ষুধা, তৃষ্ণা এইবিলাক অনুভৱ হ'বলৈ আৰম্ভ কৰে। ষষ্ঠ মাহত সেই সংগবিলাকৰ যিবিলাক আন্তৰিক ইন্দ্ৰিয় আছে, হৃদযন্ত্ৰ হওক, পাকস্থলী হওক, এইবিলাক সম্পূৰ্ণ ৰূপত গঠন হয়। সপ্তম মাহত স্পৰ্শ হোৱাৰ লগে লগে বা সপ্তম মাহত প্ৰৱেশ কৰাৰ লগে লগে জীৱৰ কাণ, নাসিকাৰ ৰন্ধ, আন্তৰিক নাড়ীৰ গঠন সম্পূৰ্ণ হৈ উঠে। অষ্টম মাহত শৰীৰটো দৃঢ় হয়। নৱম মাহত গৰ্ভমুদ্ৰাৰে মাতৃগৰ্ভত জীৱটোৱে গৰ্ভ অৱস্থা লাভ কৰি থাকে। আৰু সেই গৰ্ভাৱস্থাত থকা জীৱটোত কি হয়? চতুৰ্থ মাহ হোৱাৰ লগে লগে জীৱ আহি মাতৃগৰ্ভত প্ৰৱেশ কৰেহি।
সেইবাবে যে আমাৰ কোৱা হয় যে আগতে এইটো ব্যৱস্থা আছিল, গৰ্ভাৱস্থা পালন কৰা আইগৰাকীক টান কাম কৰিবলৈ নিদিয়ে বা বহুত নীতি নিয়মত থাকিবলৈ দিয়া হয়। কিয়? কাৰণ মাতৃগৰাকীয়ে যেনেধৰণৰ আচৰণ কৰিব, যি বাক্য ক'ব, যেনেধৰণৰ অন্ন খাব, তাৰ প্ৰত্যক্ষ প্ৰভাৱ সেই গৰ্ভস্থ সন্তানটিৰ ওপৰত পৰে। কেনেদৰে? হে ৰামাপ্যায়নী নামে নাৰী গোট আছে, নাৰীৰ শুই আছে বন্ধ, স্ত্ৰীৰ আন্তত মেৰিয়া ধৰই, শিশুক কৰয় পুষ্ট। যে স্ত্ৰীৰ শৰীৰত যিডাল নাৰীৰ সৈতে সন্তানৰ শৰীৰ যুক্ত হৈ থাকে তাক আপ্যায়নী নাৰী বুলি কোৱা হৈছে। বিজ্ঞানৰ ভাষাত যিডাল আম্বেলিকাল কৰ্ড বুলি কোৱা হয়। সেহি নাৰী সন্তে জীৱা অন্ন ৰস, মাতৃ খাই পৰিপুষ্ট, সেহি ৰস গয়া জীৱৰ শৰীৰে পৰিপাছে বৃদ্ধি হয়। গতিকে সেই আপ্যায়নী নাৰীৰ জৰিয়তে মাতৃগৰাকীয়ে যিখিনি অন্ন ৰস ভক্ষণ কৰে সেইখিনি গৈ জীৱ শৰীৰত পৰেগৈ। আৰু মাতৃগৰাকীয়ে যেতিয়া জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃ খায় যত যত, তাৰ ৰস গয়া শৰীৰে পৰয়, মূৰ্ছা যায় প্ৰতিনিত। মাতৃগৰাকীয়ে যদি জ্বলা টেঙা তিতা এইবিলাক ৰস গ্ৰহণ কৰে তেতিয়া সেইবিলাকো গৈও সেই জীৱ শৰীৰত পৰেগৈ। আৰু আধ্যাত্মিক দৰ্শনে কৈছে যে সেই মাতৃ গৰ্ভত থকা সময়টো জীৱ যেতিয়া মায়াৰ সংস্পৰ্শত নথকাকৈ বৰ্তি থাকে, তেতিয়াহ'লে সেই জীৱৰ পূৰ্বজন্মৰ সকলো কৰি অহা পাপ পুণ্যৰ কথা মানস পটত ভাহি থাকে। আৰু তেতিয়া সেই জীৱই গৰ্ভক্লেশ ভুঞ্জি থাকে। গৰ্ভক্লেশ প্ৰত্যেক জীৱই মাতৃ গৰ্ভত থাকোঁতে সেই গৰ্ভক্লেশ ভুঞ্জি আহিছে। মাতৃ গৰ্ভত পৰি যেতিয়া সেই বিষ্ঠা মূত্ৰৰ গৰ্তত একে লেটিপেটি হৈ জীৱ পৰি থাকে, তেতিয়া জীৱই বোলে বাৰে বাৰে ঈশ্বৰক প্ৰাৰ্থনা কৰে যে প্ৰভু, এনেদৰে মই বহু জনী ভ্ৰমণ কৰিলোঁ, এনেদৰে বহু মাতৃ গৰ্ভত মই সুখে দুখে বিভিন্ন ধৰণৰ দিন দেখি পেলাই পুনশ্চ মাতৃ গৰ্ভত মই বদ্ধ হৈছোঁ। প্ৰভু, মই এই মাতৃ গৰ্ভৰ পৰা বাজ হৈ তোমাৰ চৰণ ভজনা কৰিম, তুমি যেন মোক এই সংসাৰ গৰ্তৰ পৰা উদ্ধাৰ কৰি নিয়া। গতিকে জীৱই ভগৱন্তৰ পৰি এটা প্ৰতিজ্ঞা মাতৃ গৰ্ভতে কৰি থৈ আহে। কি প্ৰতিজ্ঞা? যে প্ৰভু, সংসাৰলৈ গৈ মই তোমাৰ চৰণ ভজনা কৰিম। গুৰুৱে মাত্ৰ আশ্ৰয় প্ৰদান কৰোঁতে তাক মনত পেলাইহে দিয়ে। কিন্তু তাৰ বিপৰীতে কি হয়, জীৱ যেতিয়া সংসাৰলৈ আহে, সংসাৰলৈ ভূমিষ্ঠ হোৱাৰ লগে লগে মায়াৰ সংসাৰখনৰ স্পৰ্শ হোৱাৰ লগে লগে জীৱই সেই গৰ্ভত থাকোঁতে পূৰ্বকৃত যত জনমৰ কথা আছিল সকলো পাহৰি পেলায়। এ ৰাম মাতৃৰ গৰ্ভৰ পৰা লোভিলা চেতন, তেতিক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ। যে মাতৃ গৰ্ভৰ পৰা বাজ হৈ পূৰ্বকৃত সকলো জ্ঞান পাহৰি পেলায়। আৰু সেই জীৱৰ সংস্কাৰো নিৰ্মাণ হৈ মাতৃ গৰ্ভতে কেনেধৰণৰ স্বভাৱ গুণ বৈশিষ্ট্য গুণযুক্ত হ'ব, সেইটো আমি ভাগৱতৰ আৰম্ভণি মাহাত্ম্যযুক্ত গোকৰ্ণ আৰু ধুন্দুকাৰীৰ উপাখ্যানৰ জৰিয়তেও বিচাৰ কৰি চাব পাৰোঁ। যে শাস্ত্ৰসমূহে আমাক ইমান সুনিৰ্দিষ্ট ৰূপত মনুষ্য জীৱনটোৰ বাবে উপদেশ আগবঢ়াইছে যে পিতৃ মাতৃয়ে যেতিয়া আমাৰ দিনটোত 8টা প্ৰহৰ থাকে নহয়নে, 3 ঘণ্টাৰ মূৰত একোটা একোটা সময়ক প্ৰহৰ বুলি কোৱা হয়। দিনৰ প্ৰহৰত স্ত্ৰী পুৰুষৰ মিলনৰ জৰিয়তে যি সন্তান জন্ম হয় সেই সন্তান মৃত হয়। এয়া আমি কোৱা কথা নহয়, শাস্ত্ৰইহে কৈছে নহয়নে। আৰু ৰাত্ৰিৰ প্ৰথম প্ৰহৰৰ মিলনৰ জৰিয়তে যি সন্তান জন্ম হয় তেওঁ অল্পায়ু হয়। দ্বিতীয় প্ৰহৰত যি সন্তান জন্ম হয় তেওঁ ৰোগীয়া হয়। তৃতীয় প্ৰহৰত জন্ম হোৱা যি সন্তান তেওঁ উত্তম হয়। আৰু চতুৰ্থ প্ৰহৰৰ জৰিয়তে যি সন্তান জন্ম হয় সেয়া সৰ্বোত্তম হয়। সেই ভক্ত প্ৰহ্লাদৰো বীৰ্যৰোপণ মাতৃ কায়াধুৰ গৰ্ভত কেতিয়া হৈছিল? চতুৰ্থ প্ৰহৰত। ইমানখিনি ডিটেইলছ কিয় দিছে বাৰু? কেৱল তত্ত্ব কথাত লাগি থাকিবলৈ আমাৰ মনুষ্য জীৱনটোত প্ৰয়োগ কৰিবলৈ। সেইবাবে কোৱা হৈছে যে আমি মনুষ্যই যদি বিচাৰোঁ, গীতাত ভগৱন্তই যে আমি
কলিযুগৰ মনুষ্য হিচাপত বিশেষকৈ দুই প্ৰকাৰৰ সম্পদ লৈ জন্ম গ্ৰহণ কৰোঁ, দৈবিক সম্পদ আৰু আসুৰিক সম্পদ। দৈবিক সম্পদসমূহক কৰ্ষণ কৰোঁ নে আসুৰিক সম্পদবিলাকক কৰ্ষণ কৰোঁ, এইটো আপোনাৰ মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সেইটো সংস্কাৰ মাতৃগৰ্ভতে হৈ আহে। মাতৃগৰ্ভত থকা সময়ত যদি মাতৃগৰাকীয়ে শুদ্ধ সাত্বিকতাৰে আচাৰ আচৰণ কৰিছে, ভাৱ ৰাখিছে, তেন্তে নিশ্চয়কৈ সন্তানটিত সেইখিনি প্ৰভাৱ পৰিব। কিবা পাকে পাকাৰে পৰিলে অকণমান অসৎ মাৰ্গলৈ গ'লেও শুদ্ধ ধাৰালৈ গুচি আহিব। কিন্তু যদি সেইখিনি সময়ত গৰ্ভ সংস্কাৰ অশুদ্ধ ৰূপত হৈছে, তেতিয়া তেনে এটি সন্তানক সহজে শুদ্ধ পথলৈ অনাটো কঠিন হৈ পৰে। অসম্ভৱ বুলি নকওঁ, যে ঈশ্বৰৰ ইচ্ছা হ'লে অসম্ভৱো সম্ভৱ হৈ উঠিব পাৰে। কিন্তু যিটো ব্যৱস্থা আমি যদি গৰ্ভকালীন অৱস্থাতে গুৰুত্বতা দিওঁ, তাৰ জৰিয়তে এক সুনিৰ্দিষ্ট ৰূপত দৈবিক সম্পদযুক্ত সন্তান আমি প্ৰাপ্ত কৰিব পাৰোঁ। এইখিনি কথা কিন্তু বিয়া পতাৰ আগত কোনোবাই কাৰোবাক বুজাই দিয়ে জানো? কাৰণ এইখিনি কথাত আমাৰ গুৰুত্বতাই নাথাকে, কিন্তু এইখিনি কথাই লাগে। এতিয়া আমি কওঁতে আমি যি ঢুকি পোৱা গৈছে তাকহে আমি প্ৰকাশ কৰিছোঁ। ভাগৱতে ইয়াতকৈও গভীৰ স্তৰলৈ গৈ প্ৰকাশ কৰিছে। গতিকে সেইখিনি সংস্কাৰমুখী কথা আমাক লাগে, যাতে তাৰ যেতিয়া আমাৰ আগন্তুক জীৱন প্ৰণালীটো শুদ্ধ হয় বা সাত্বিক হয়। কাৰণ স্ত্ৰী পুৰুষৰ মিলনৰ সময়ত স্ত্ৰী পুৰুষৰ যেনেধৰণৰ ভাৱ জড়িত হয়, তেনেধৰণৰ সংস্কাৰযুক্ত ভাৱনায়ো সেই গৰ্ভস্থ সন্তানটিক প্ৰভাৱ পেলায়। যদি দাম্ভিকতা তামসিকতা কেৱল কাম উন্মত্ততাত ভাৱনাগ্ৰস্ত হৈ সেই গৰ্ভ সংস্কাৰ হৈছে, তেতিয়া সেই সন্তানো তেনেকুৱা উন্মত্ততা গুণযুক্তই হ'ব। সেইবাবে তাত সংযমিতাৰ প্ৰয়োজন। কাৰণ আমি যদি চাওঁ, কায়াদু মাতৃও যিদিনা কশিপুৰৰ বীৰ্য গৰ্ভত স্থাপন কৰিছে, মানে কাহিনীটো আমি সকলোৱে জানো, যে বাৰে বাৰে কশিপুৰক পৰোক্ষভাৱে মাতৃগৰাকীয়ে নাৰায়ণক স্মৰণ কৰাই লৈছে। সন্তানহে জন্ম দিবলৈ তাত আকৌ ভগৱানৰ নামটো লোৱা কিয় প্ৰয়োজন? সেইটোৱেইটো দৰ্শন, যে ভক্তি মানে কেৱল ধূপ গছ জ্বলোৱা, চাকি গছ জ্বলোৱাটোৱেই নহয়। জীৱনৰ প্ৰতিটো পৰ্যায়ত যেতিয়া ভগৱত স্মৰণৰ ধাৰাটো গুচি আহে, তেতিয়া সেয়া হৈছে প্ৰকৃত ভক্তি। আৰু সেই ভক্তিহে মনুষ্য জীৱনটো পৰিৱৰ্তন কৰাব পাৰে। আৰু সেই দৰ্শনেই আমাক লাগে। এতিয়া বাৰু যাওঁ হওক, অকণমান পাঠ আগবাঢ়ক। কৃষ্ণ।